নমস্কাৰ প্ৰিয় দৰ্শকসকল 8 এপ্ৰিল সোমবাৰৰ দিনা বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। এই সূৰ্যগ্ৰহণৰ পিছে পিছে 4টা ৰাশিৰ সলনি হৈ পৰিব ভাগ্য। এইকেইটা ৰাশিৰ সুখ সমৃদ্ধি ধন সম্পত্তি বৃদ্ধি হৈ পৰিব। নৱগ্ৰহৰ কৃপাত এইকেইটা ৰাশিৰ সকলো দিশৰ পৰা ভাল খবৰ আহিব ধৰিব। গতিকে সেই 4টা ৰাশি কি হয়, কেনে ধৰণৰ পৰিৱৰ্তন ৰাশি চক্ৰৰ ওপৰত পৰিব সেই বিষয়ে আজি আপোনালোকে জানিব পাৰিব। এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব এই 8 এপ্ৰিলত হ'বলগীয়া যি সূৰ্যগ্ৰহণ আছে সেই সূৰ্যগ্ৰহণ কেতিয়াৰ পৰা আৰম্ভ হ'ব, কেতিয়া সমাপ্ত হ'ব আৰু লগতে এই সূৰ্যগ্ৰহণত এনে কি কৰিবলগীয়া নিয়ম আছে যি নিয়মে আপোনাৰ বছৰটোৰ সুখ সমৃদ্ধি বৃদ্ধি কৰি তুলিব, লগতে বছৰটো আপোনাৰ খুব লাভদায়ক কৰি তুলিব। আৰু এনে কি কাম সূৰ্যগ্ৰহণৰ ভিতৰত কৰাটো শাস্ত্ৰসন্মতভাৱে নিষিদ্ধ সেই বিষয়েও এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। এই বছৰৰ অৱশ্যে 8 এপ্ৰিলত যি হ'বলগীয়া সূৰ্যগ্ৰহণ আছে সেই সূৰ্যগ্ৰহণ অন্য সূৰ্যগ্ৰহণৰ দৰে সাধাৰণ সূৰ্যগ্ৰহণ নহয়, কিয়নো এই সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ কিৰণ সম্পূৰ্ণভাৱে পৃথিৱীলৈ অহা স্তব্ধ হৈ পৰিব। গতিকে এই এপ্ৰিল মাহৰ ৰাত্ৰি প্ৰায় 9:12 পৰা ৰাত্ৰি 2:22 এই সূৰ্যগ্ৰহণ চলি থাকিব। গতিকে এই সূৰ্যগ্ৰহণে যি 4টা ৰাশিৰ ভাগ্য আকস্মিকভাৱে পৰিৱৰ্তন কৰি তুলিব, কেনেধৰণৰ পৰিৱৰ্তন হ'ব আৰু গ্ৰহৰ দৃষ্টি কেনেধৰণৰ হ'ব সেই বিষয়ে সম্পূৰ্ণভাৱে আজি আপোনালোকে জানিব পাৰিব। তাৰ পূৰ্বতে জনাই দিছোঁ, সূৰ্য আৰু ৰাহুৰ সংযোগে ৰাশি চক্ৰৰ শেষৰটো ঘৰত এইবাৰ সূৰ্যগ্ৰহণৰ সৃষ্টি কৰিব। গতিকে সূৰ্য হৈছে আত্মাৰ কাৰক। গতিকে যেতিয়াই সূৰ্য অন্য অশুভ গ্ৰহৰ দ্বাৰা পীড়িত হয় নতুবা অশুভ গ্ৰহৰ দ্বাৰা দৃষ্টিত পৰে, তেতিয়াই ৰাশি অনুসৰি প্ৰত্যেক ব্যক্তিৰ ওপৰত প্ৰভাৱবোৰ বেলেগ বেলেগ হয়। অৱশ্যে যিসকল ব্যক্তিৰ জন্ম সময়ত সূৰ্য দেৱতা কিছু বলৱান অৱস্থাত আছিল তেওঁলোকৰ বাবে বৰ বিশেষ চিন্তা কৰিব নালাগে, কিন্তু যিসকল ব্যক্তিৰ জন্মৰ সময়ত সূৰ্য দেৱতা কিছু পীড়িত অৱস্থাত আছিল, গ্ৰহণৰ সময়ত জন্ম হৈছিল, তেনেধৰণৰ ব্যক্তিসকলৰ ওপৰত এই সূৰ্যগ্ৰহণে কিছু প্ৰভাৱ পেলোৱা দেখা যাব। কিন্তু কেইটামান ৰাশিৰ বাবে এই সূৰ্যগ্ৰহণে ফাঁচি থকা কামত সফলতা দিব, লগতে কেইটামান ৰাশিৰ বাবে আকৌ ভাগ্যৰ কাৰক হৈ পৰিব। আকস্মিক তেওঁলোকৰ ভাগ্য এই সূৰ্যগ্ৰহণৰ পিছত সলনি হৈ পৰিব। গতিকে সূৰ্যগ্ৰহণৰ বিষয়ে কিছুমান জানিবলগীয়া গুৰুত্বপূৰ্ণ তাৰ আগতে আমি তথ্য কিছুমান জানি লওঁ আহক। অৱশ্যে ৰাশি চক্ৰৰ শেষৰটো ৰাশি মীন ৰাশিত এইবাৰ 8 এপ্ৰিল সোমবাৰৰ দিনা সূৰ্যগ্ৰহণ হ'ব গৈ আছে। গতিকে এই মীন ৰাশিত সূৰ্যগ্ৰহণ হ'ব আৰু ৰেৱতী নক্ষত্ৰত এই গ্ৰহণ হ'ব। গতিকে মীন ৰাশিৰ অধিপতি গ্ৰহ অৰ্থাৎ স্বামী গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ আৰু ৰেৱতী নক্ষত্ৰৰ স্বামী হৈছে বুধ গ্ৰহ। গতিকে যিসকল ব্যক্তিৰ বৃহস্পতিৰ দশা অন্তৰ্দশা চলি আছে, বৃহস্পতিৰ দ্বাৰা প্ৰভাৱত থকা কাম বনবোৰ যিসকল ব্যক্তিয়ে কৰি আছে, অৰ্থাৎ যদি আপুনি শিক্ষক, সোণৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে, নতুবা যদি আপুনি আনক জ্ঞান দিয়ে তেতিয়াহ'লে আপুনি বৃহস্পতিৰ প্ৰভাৱত আছে। গতিকে যদি আপুনি বৃহস্পতিৰ প্ৰভাৱত থকা ব্যক্তি তেতিয়াহ'লে আপোনাৰ ওপৰত এই গ্ৰহণৰ প্ৰভাৱ কিছু থকা দেখা যাব। লগতে ৰেৱতী নক্ষত্ৰৰ অধিপতি গ্ৰহ হৈছে বুধ। গতিকে বুধ গ্ৰহৰ যদি দশা অন্তৰ্দশা চলি আছে, লগতে বুধ গ্ৰহৰ দ্বাৰা যদি প্ৰভাৱিত কিবা কাম আপুনি কৰি আছে তেতিয়াহ'লে আপোনাৰ ওপৰত এই গ্ৰহণৰ কিছু প্ৰভাৱ থাকিব। গতিকে যদি আপুনি বেংকিং, ফাইনেন্স নতুবা ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আপোনাৰ ওপৰত এই গ্ৰহণৰ কিছু প্ৰভাৱ থাকিব। গতিকে তাৰ প্ৰতিকাৰৰ বিষয়ে আমি পিছত জনাম, কিন্তু এতিয়া আহক আমি এই 12টা ৰাশিৰ ওপৰত এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ কেনেধৰণৰ হ'ব সেই বিষয়ে আপোনালোকক অৱগত কৰাওঁ। মাজতে আৰু এটা গুৰুত্বপূৰ্ণ আপোনালোকক কথা জনাই দিব বিচাৰিছোঁ।
যদিও এই গ্ৰহণ ভাৰতত ৰাতিৰ ভাগত হ'ব, যাৰ ফলত দেখা পোৱা নাযাব, তথাপি যিহেতু এই গ্ৰহণ সূৰ্যগ্ৰহণ ব্ৰহ্মাণ্ডীয় ঘটনা, গতিকে এই সময়ত কৰা প্ৰতিকাৰ নতুবা কিছুমান সৰু সুৰা কামৰ প্ৰভাৱ ৰাশিসমূহৰ ওপৰত নতুবা ব্যক্তিসকলৰ ওপৰত প্ৰত্যক্ষ নতুবা পৰোক্ষভাৱে নিশ্চয় পৰিব। এই সূৰ্যগ্ৰহণৰ সময়ত কি কৰিব নালাগে সেই বিষয়েও আপোনালোকক জনাই দিছোঁ। সূৰ্যগ্ৰহণৰ সময়ত কেতিয়াও খাদ্যবস্তু প্ৰস্তুত কৰিব নালাগে। যদি আপুনি সূৰ্যগ্ৰহণৰ সময়ত খাদ্যবস্তু প্ৰস্তুত কৰি খায়, তেতিয়াহ'লে তাৰ প্ৰভাৱ আপোনাৰ ওপৰত লাহে লাহে পৰিবলৈ আৰম্ভ হোৱা দেখা যায়। লগতে মহিলাসকলে গ্ৰহণৰ সময়ত মূৰ চুচিব নালাগে, আইনা চাব নালাগে, এনেধৰণৰ কিছুমান শাস্ত্ৰসন্মতভাৱে নিষেধাজ্ঞা দিয়া আছে। গতিকে এনেধৰণৰ কিছুমান কাৰ্য ত্যাগ কৰিব লাগে। আৰু লগতে সূৰ্যগ্ৰহণ চলি থকালৈ ঘৰত আপুনি চিলাই কাম কৰিব নালাগে। আৰু বিবাহিতসকলে সেই সময়ত শাৰীৰিক সম্বন্ধ গঢ়িব নালাগে। গতিকে এনেধৰণৰ কিছুমান নিষেধাজ্ঞা শাস্ত্ৰসমূহত দিয়া আছে। আপুনি পালন কৰিলে আপোনাৰ নিশ্চয় সূৰ্যগ্ৰহণৰ প্ৰভাৱ অশুভ প্ৰভাৱবোৰ আপোনাৰ ওপৰত নপৰে আৰু নিশ্চয় আপোনাৰ জীৱনটো মংগলময় হৈ পৰিব। লগতে সূৰ্যগ্ৰহণ চলি থকা সময়ত কি এনেধৰণৰ নিয়ম কৰিব, যি নিয়মে আপোনাৰ আগন্তুক বছৰটো খুব সুখময় কৰি তুলিব আৰু ঘৰত কোনো ধৰণৰ অপায় অমংগল নাহে। আপোনাৰ আৰ্থিক যদি সমস্যা চলি আছে, সেই সমস্যাবোৰৰ সমাধান পাব। বিশেষকৈ সূৰ্যগ্ৰহণৰ অশুভ প্ৰভাৱ দূৰ কৰিবলৈ আপুনি এখন ক'লা কাপোৰত এমুঠি তিল বান্ধি ঘৰৰ মন্দিৰত সেইদিনা ৰাখিব। আৰু যিদিনা গ্ৰহণ হ'ব, সেইদিনা আপুনি ঘৰৰ মন্দিৰত এখন কাপোৰত যি ক'লা তিল আপুনি বান্ধি ৰাখিব, সেইখিনি ৰাখিব। আৰু যিদিনা তাৰ পিছদিনা অৰ্থাৎ দ্বিতীয় দিনা আপুনি ঘৰৰ দক্ষিণ পশ্চিম দিশত সেইকেইটা তিল ছটিয়াই দিব। আৰু দেখিব ঘৰত যদি আৰ্থিক সমস্যা চলি আছে, আপোনাৰ বেমাৰ আজাৰ যদি সঘনাই চলি থাকে, এনেধৰণৰ সমস্যাসমূহৰ পৰা আপুনি এমাহৰ ভিতৰত পৰিত্ৰাণ লাভ কৰিব। গতিকে এইখিনি যদি আপুনি নিয়ম পালন কৰে, আপোনাৰ গ্ৰহণৰ পৰা আহিবলগীয়া সকলো ধৰণৰ অশুভ প্ৰভাৱ দূৰ হ'ব। গতিকে এতিয়া আহক আমি মেষ ৰাশিৰ পৰা জনাইছোঁ কোনটো ৰাশিৰ বাবে কেনেধৰণৰ ফলাফল এই সূৰ্যগ্ৰহণে প্ৰদান কৰিব। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই 8 এপ্ৰিলত যি সূৰ্যগ্ৰহণ হ'ব, এই সূৰ্যগ্ৰহণৰ প্ৰভাৱে এওঁলোকৰ খৰচত অকণমান বৃদ্ধি কৰিব। লগতে বিদেশত যোৱাৰ যদি পৰিকল্পনা কৰি আছিল, ক'ৰবাত যোৱাৰ যদি আপুনি পৰিকল্পনা কৰি আছিল, সেই পৰিকল্পনাবোৰত অকণমান পলম হ'ব পাৰে। কিন্তু আপোনাৰ বিৰোধীবোৰ নোহোৱা হ'ব। সকলো ধৰণৰ শত্ৰু আপোনাৰ নোহোৱা হৈ পৰিব। বিশেষকৈ প্ৰতিকাৰ হিচাপে প্ৰত্যেক ৰবিবাৰৰ দিনা আপুনি স্নান কৰি সূৰ্য অৰ্ঘ্য প্ৰদান কৰাৰ চেষ্টা কৰক আৰু ওম বিষ্ণৱে নমঃ এই মন্ত্ৰ উচ্চাৰণ কৰক। আপোনাৰ সকলো ধৰণৰ সমস্যাবোৰ নিশ্চয় দূৰ হ'ব। আৰু আগন্তুক প্ৰায় অৱশ্যে গ্ৰহণৰ পৰা 15 পৰা 25 দিনলৈকে এই প্ৰভাৱবোৰ থাকে। তাৰপাছত সকলো সমস্যা দূৰ হ'ব আৰু সকলো ধৰণৰ শুভ ফল তাৰ পিছৰ পৰা আপুনি নিশ্চয় লাভ কৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ একাদশত এই সূৰ্যগ্ৰহণ সৃষ্টি হোৱাৰ বাবে এওঁলোকৰ উপাৰ্জন কিছু হ্ৰাস পাব পাৰে। অৱশ্যে ভাবি থকা কামবোৰ অকণমান পলম হোৱাও দেখা যাব। গতিকে একাদশত এওঁলোকৰ সূৰ্যগ্ৰহণে অকণমান মধ্যম ফল দিব। অৱশ্যে সূৰ্যগ্ৰহণৰ প্ৰভাৱ আপোনাৰ প্ৰায় 15 দিনৰ পৰা 25 দিনলৈকে চলি থাকিব। তাৰপাছত সকলো ধৰণৰ প্ৰভাৱ নোহোৱা হ'ব। গতিকে এই 15 পৰা 25 দিনৰ ভিতৰতহে আপোনাৰ এনেধৰণৰ হৈ থাকিব, তাৰপিছত সকলো নোহোৱা হ'ব। গতিকে প্ৰতিকাৰ হিচাপত আপুনি এইকেইটা দিনত 3টা বৃহস্পতিবাৰত আহতৰ গুৰিত জল অৰ্পণ কৰাৰ চেষ্টা কৰক। নিশ্চয় আপোনাৰ সকলো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব। একেদৰে মিথুন ৰাশি ব্যক্তিসকলৰ কৰ্মস্থানত সূৰ্যগ্ৰহণে অকণমান হয়তো কৰ্মত আপোনাৰ মন নবহিব পাৰে, কৰ্মত অৱহেলা আহিব পাৰে, পিতৃৰ স্বাস্থ্যত দুৰ্বলতা অহা দেখা যাব। গতিকে অকণমান পিতৃৰ স্বাস্থ্যত যত্ন ৰাখিব। কিন্তু এওঁলোকৰ এই প্ৰভাৱ 15 পৰা 25 দিনৰ ভিতৰলৈকেহে থাকিব। তাৰপিছত সকলো ধৰণৰ প্ৰভাৱ সূৰ্যগ্ৰহণৰ প্ৰভাৱ নোহোৱা হৈ পৰিব। আকৌ
পুনৰ আগৰ দৰেই পৰিস্থিতি আহি পৰা দেখা যাব। কিন্তু প্ৰতিকাৰ হিচাপত আপুনি 3টা সোমবাৰত শিৱলিংগত মৌ অৰ্পণ কৰাৰ চেষ্টা কৰক। তেনে কৰিলে এই যি দোষাদোষ আছে সেই সকলো দোষাদোষ নিবাৰণ হ'ব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ভাগ্যস্থানত সূৰ্যগ্ৰহণে অকণমান হয়তো কাম বনবোৰত কিছু পলম হ'ব পাৰে। কিবা কাম হ'বলগীয়া কামো হয়তো এই 15 পৰা 25 দিনৰ ভিতৰত সূৰ্যগ্ৰহণৰ পৰা যি 15 পৰা 25 দিন থাকিব সেই 25 দিনৰ ভিতৰত হয়তো ৰৈ যাব পাৰে। তাৰ পাছত অৱশ্যে সকলো পৰিস্থিতি পুনৰ আগৰ দৰে হৈ পৰা দেখা যাব। ইয়াৰ বাবে আপুনি প্ৰতিকাৰ হিচাপত সদায় ৰাতিপুৱা সূৰ্য নমস্কাৰ কৰাৰ চেষ্টা কৰক। সূৰ্য অৰ্ঘ্য প্ৰদান কৰিলে আপোনাৰ সকলো ধৰণৰ অশুভ প্ৰভাৱবোৰ দূৰ হ'ব। একেদৰে সিংহ ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে এই 8 এপ্ৰিলত যি সূৰ্যগ্ৰহণ হ'ব এই সূৰ্যগ্ৰহণে এওঁলোকক বিশেষ লাভালাভ দিয়া দেখা যাব। এওঁলোকৰ ৰাজনীতিৰ ফালৰ পৰা অত্যন্ত ভাল এইকেইটা দিন। অৱশ্যে সহন শক্তিও এওঁলোকৰ বৃদ্ধি পাব। সকলোৱে আপোনাৰ কথাত সন্মত হ'ব। লগতে সন্মান প্ৰাপ্তিৰ যোগ এইকেইটা দিনত দেখা পোৱা গৈছে। অৱশ্যে সূৰ্যগ্ৰহণৰ প্ৰভাৱ 15 পৰা 25 দিনৰ ভিতৰলৈকেহে থাকে। গতিকে এইকেইটা দিনত আপোনাৰ এনেধৰণৰ কাম বনবোৰ হ'ব পাৰে। পুৰণা কামত সফলতা প্ৰাপ্তিৰো বিশেষ যোগ দেখা গৈছে। গতিকে একমাত্ৰ সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সূৰ্যগ্ৰহণ অতি লাভপ্ৰদায়ক হৈ পৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ সপ্তমত সূৰ্যগ্ৰহণ হ'ব। যি 8 এপ্ৰিলৰ সূৰ্যগ্ৰহণ হ'ব সেই সূৰ্যগ্ৰহণ আপোনাৰ সপ্তমত হ'ব। যাৰ ফলত প্ৰিয়জনৰ সৈতে বিশেষকৈ বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে সৰু সুৰা মতভেদ আহিব পাৰে। কিন্তু কৰ্মত ভাল খবৰ প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট দেখা গৈছে। লগতে এওঁলোকৰ কৰ্মক্ষেত্ৰত উন্নতি হ'ব। এই অৱশ্যে আপোনাৰ ফলাফল 15 পৰা 25 দিনলৈকেহে থাকিব। তাৰপাছত সকলো নৰ্মেল হৈ পৰিব। আৰু প্ৰতিকাৰ হিচাপত অৱশ্যে আপুনি ৰবিবাৰৰ দিনা ৰঙা চন্দনযুক্ত জল তুলসী গুৰিত অৰ্পণ কৰাৰ চেষ্টা কৰিব। তেতিয়া ধৰি লওক আপোনাৰ যদি সাংসাৰিক ক্ষেত্ৰত কিবা মতভেদ চলি আছে সেই মতভেদবোৰ সোনকালে দূৰ হ'ব। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই 8 এপ্ৰিলত যি সূৰ্যগ্ৰহণ হ'ব এই সূৰ্যগ্ৰহণৰ প্ৰভাৱত তেওঁলোকৰ পুৰণা ৰোগৰ পৰা পৰিত্ৰাণ লাভ কৰিব। তেওঁলোকৰ ৰোগ ব্যাধিবোৰ দূৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু গোপন শত্ৰু বাঢ়িব পাৰে। গতিকে শত্ৰুৰ পৰা সতৰ্ক হৈ চলাটো বিশেষ আপোনাৰ বাবে প্ৰয়োজনীয়। আৰু প্ৰতিকাৰ হিচাপত অৱশ্যে 3টা ৰবিবাৰত আপুনি নিমখযুক্ত খাদ্য গ্ৰহণ কৰাৰ পৰা দূৰত থাকিব। দেখিব আপোনাৰ সকলো ধৰণৰ অশুভ প্ৰভাৱবোৰ দূৰ হ'ব। অৱশ্যে এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ 15 দিনৰ পৰা 25 দিনলৈকেহে চলি থাকে। গতিকে 15 পৰা 25 দিনৰ পিছত আপোনাৰ সকলো সমস্যা দূৰ হোৱা দেখা যাব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই 8 এপ্ৰিলৰ দিনা যি সূৰ্যগ্ৰহণ হ'ব এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ এওঁলোকৰ শিক্ষাস্থানত থকাৰ বাবে শিক্ষাত অকণমান চঞ্চলতা বাঢ়িব। কিন্তু নতুন উপলব্ধি প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। গতিকে এইকেইটা দিনত নতুন উপলব্ধি লাভ কৰিব। তথাপি যিহেতু শিক্ষাস্থানত চঞ্চলতাৰ সম্ভাৱনা যথেষ্ট আছে গতিকে 3টা বৃহস্পতিবাৰত আহত গুৰিত জল অৰ্পণ কৰাৰ চেষ্টা কৰিব। নিশ্চয় আপোনাৰ সকলো ধৰণৰ শিক্ষাজনিত সমস্যা দূৰ হ'ব। অৱশ্যে এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ 15 পৰা 25 দিনলৈকেহে থাকে। গতিকে 15 পৰা 25 দিনৰ পিছত সেই সমস্যাবোৰো দূৰ হোৱা দেখা যাব। ধনুৰাশি ব্যক্তিসকলৰ অৱশ্যে এই 8 এপ্ৰিলত যি সূৰ্যগ্ৰহণ হ'ব গৈ আছে এই সূৰ্যগ্ৰহণ এওঁলোকৰ চতুৰ্থত গ্ৰহণ লাগিব। গতিকে চতুৰ্থত গ্ৰহণে বন্ধুৰ পৰা ক্ষতিৰ সম্ভাৱনা আনি তুলিব। গতিকে বন্ধুৰ পৰা সতৰ্ক হৈ চলিব। কিন্তু এওঁলোকৰ নতুন কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। কৰ্মক্ষেত্ৰত ভাল লাভালাভৰ সম্ভাৱনা আছে। কিন্তু যিহেতু বন্ধুৰ পৰা অকণমান ক্ষতি আছে গতিকে যিমান পাৰে ৰবিবাৰৰ দিনটো অকণমান সাৱধানতাৰে থকাৰ চেষ্টা কৰিব। তেনে কৰিলে আপোনাৰ আগন্তুক অৱশ্যে 15 পৰা 25 দিনৰ ভিতৰলৈকেহে এই ফলাফল থাকিব। তাৰপিছত সকলো প্ৰভাৱ নোহোৱা হৈ পৰিব। গতিকে এইকেইটা দিনত অকণমান বন্ধুৰ পৰা সতৰ্ক থাকিলে বাকী সকলো দিশত শুভ। ঘৰত সম্পত্তি বৃদ্ধিৰ যোগ এইকেইটা দিনত দেখা গৈছে। গতিকে ধনুৰাশিৰ ব্যক্তিসকলৰ বাবেও এই গ্ৰহণে কিছু শুভ খবৰ লৈ আহিব। একেদৰে মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই 8
এপ্ৰিলত যি সূৰ্যগ্ৰহণ হ'ব এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ এওঁলোকৰ ভাতৃভগ্নীৰ ওপৰত পৰিব। ভাতৃভগ্নীৰ হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। ভাতৃভগ্নীৰ বাবে আপুনি খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। কিন্তু আপোনাৰ স্বাস্থ্যত উন্নতি হ'ব। বিগত দিনত যদি কিবা বেমাৰ আজাৰ চলি আছিল সেই বেমাৰ আজাৰবোৰো আপোনাৰ দূৰ হ'ব। পৰিশ্ৰম অকণমান বাঢ়িব পাৰে। কাম অকণমান হয়তো এইকেইটা দিনত কৰিবলগীয়া হ'ব পাৰে। নতুন প্ৰতিভাবোৰৰ বৃদ্ধিৰ সম্ভাৱনাও এই সূৰ্যগ্ৰহণে আপোনাক দিয়া দেখা যাব। গতিকে সূৰ্যগ্ৰহণ আপোনাৰ বাবে খুব লাভদায়ক বুলি ক'ব পাৰি। কিন্তু যিমান হ'লেও ভাতৃভগ্নীৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে ৰবিবাৰৰ দিনটো ভাতৃভগ্নীৰ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। একেদৰে কুম্ভ ৰাশি ব্যক্তিসকলৰ এই 8 এপ্ৰিলত যি সূৰ্যগ্ৰহণ হ'ব এই সূৰ্যগ্ৰহণৰ ফলত তেওঁলোকৰ আকস্মিক ধন লাভৰ সম্ভাৱনা প্ৰবল দেখা গৈছে। গতিকে সূৰ্যগ্ৰহণে আপোনাক আকস্মিক ধন দিব। কিন্তু খৰচৰ মাত্ৰাও এইকেইটা দিনত হৈ থাকিব। যিহেতু 15 পৰা 25 দিনলৈকে সূৰ্যগ্ৰহণৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে থাকে। গতিকে এইকেইটা দিনত খৰচৰ মাত্ৰাও অকণমান বাঢ়িব। সকলো কাম শেষ কৰিহে এওঁলোকে এৰা দেখা যাব। গতিকে যি কামত ধৰিব সেই কামবোৰ কৰাৰ ইচ্ছা মনোবল এইকেইটা দিনত বৃদ্ধি পাব। গতিকে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবেও এই সূৰ্যগ্ৰহণ অতি লাভপ্ৰদায়ক। একেদৰে মীন ৰাশিৰ ব্যক্তিসকলৰ এই 8 এপ্ৰিলত যি সূৰ্যগ্ৰহণ হ'ব এই সূৰ্যগ্ৰহণ এওঁলোকৰ ৰাশিৰ ওপৰত হোৱা দেখা যাব। গতিকে ৰাশিৰ ওপৰত সূৰ্যগ্ৰহণে এওঁলোকৰ কঁকালৰ তলৰ অংশত অকণমান বিষ যেন অনুভৱ কৰাব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যিমান পাৰে যত্ন ৰাখিব। কিন্তু ব্যৱসায় বাণিজ্যত অপাৰ সফলতা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে এইকেইটা দিনত। গতিকে এই গ্ৰহণৰ প্ৰভাৱে আপোনাৰ ব্যৱসায়ত উন্নতি কৰাব। কিবা ভাল খবৰে অৱশ্যে মনত আনন্দ বৃদ্ধি কৰিব পাৰে। গতিকে অন্য সকলো দিশত শুভ। কিন্তু যিহেতু আপোনাৰ ৰাশিৰ ওপৰত এই গ্ৰহণ চলিব, এই গ্ৰহণৰ প্ৰভাৱ অৱশ্যে 15 পৰা 25 দিনলৈকে চলি থাকে। গতিকে এইকেইটা দিনত 3টা বৃহস্পতিবাৰত আপুনি দুখীয়া দৰিদ্ৰ মানুহক ভোজন কৰোৱাৰ চেষ্টা কৰক। নিশ্চয় আপোনাৰ সকলো ধৰণৰ অশুভ প্ৰভাৱ নোহোৱা হৈ পৰিব। গতিকে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আগন্তুক পুনৰ এনেধৰণৰ ভিডিঅ'সমূহৰ জৰিয়তে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।